আজি যাবলৈ ওলাইছো বঙাইগাঁও জিলাৰ যিখন নেকি একমাত্ৰ সত্ৰ বিষ্ণুপুৰ সত্ৰ। তো আজি যেহেতু শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ 456তম তিৰোভাৱ তিথি, সেয়েহে মই আহি গ'লো বিষ্ণুপুৰ সত্ৰত আৰু ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ' আকাৰে অকণমান শ্বেয়াৰ কৰোঁ। তো ইয়াতে বহুতো গুৰুজনাই এৰি থৈ যোৱা বহুতো নিজে ব্যৱহাৰ কৰা বস্তু আছে, মই দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াতে গুৰুজনৰ ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে, যিহেতু আজি তিৰোভাৱ তিথি, সেয়েহে ইয়াতে বহুত উলহ মালহেৰে গুৰুজনাৰ গুণানুকীৰ্তন ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে, একদম ৰাতিপুৱালৈকে নন ষ্টপ চলি থাকিব। এয়া হৈছে চাৰিফালে চাৰি হাতী, যিখন নেকি কাঠেৰে বনোৱা গুৰুজনাৰ শিষ্যবিলাকে বনাইছিলে, কিছুমান ভাস্কৰ্য কাঠেৰে। এতিয়াও মানে দেখিলে গম পাব যে বাপৰে এতিয়া বনোৱা নিচিনা লাগে, এনেকুৱা মানে ধৰণৰ ইয়াতে বস্তু আছে। আৰু গুৰুজনে এৰি থৈ যোৱা ইয়াতে সংগ্ৰহালয়ত ধুনীয়াকৈ সকলোখিনি বস্তু সংগ্ৰহ কৰি ৰাখিছে। তেখেতে যিখন নেকি ব্যৱহাৰ কৰিছিল আঁঠুৱাখন আছে, তেখেতৰ বিচনাখন ইয়াতে আছে, এতিয়ালৈকে একদম কাঠেৰে আছে, কি কাঠেৰে বনাইছিলে নাজানো, ধুনীয়াকৈ আছে। তেখেতে পিন্ধা খৰমজোৰ আছে ইয়াতে, চাওক প্ৰথমতে খৰমজোৰ ধুনীয়াকৈ থৈছে। তেখেতে পদশীল, তেখেতৰ ভৰি দিয়া পদশীল ইয়াতে আছে। আৰু এইজন গুৰুজনাৰে চতুৰ্ভুজ আকাৰৰ মূৰ্তি বনাইছিল, তেখেতৰ শিষ্যই বনাই থৈছিলে ইয়াতে, খুব সুন্দৰকৈ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। ইয়াতে গুৰুজনাই লিখা গুণমালা, কীৰ্তন ঘোষা সাঁচি পাতত এতিয়াও আছে, খুব ধুনীয়াকৈ ৰাখি থৈ দিছে। একদম মানে গুৰুজনাই প্ৰথমতে ইয়াতে আছিলে। বন্ধুসকল, আৰু এটা কথা ক'ব লাগিব, প্ৰথমতে ইয়াতে নহয়, ঘৰচীয়া সত্ৰ বুলি কয়, আৰু কিছুদূৰ আঁতৰত আছে, মই দেখাবলৈ চেষ্টা কৰিম। তাৰ পৰা ইয়াতে আহিছিলে, ইয়াৰ পৰা পনে পনে বৰপেটালৈ গৈছিলে গুৰুজনাই। তো ইয়াতে তেখেতৰ বস্তু বহুতখিনি সাঁচি ৰখা হৈছে, তেখেতৰ কীৰ্তন ঘোষা, গুণমালা, তেখেতে ব্যৱহাৰ কৰা যিখন নেকি বৰকাহ বজাইছিলে, এইযোৰ খৰম হয়। আৰু ইয়াতে আঁঠুৱাখন আছে, আৰু যিখন নেকি তেখেতে শোৱা পালেংখন বেলেগ ৰুমত আছে, মই দেখাবলৈ চেষ্টা কৰিম। তো এনেদৰে দেখুৱাই পেলাই প্ৰসাদ ল'লোঁ, প্ৰসাদ খাই পেলাই ওলাই আহিলোঁ। ইয়াতে ধুনীয়াকৈ প্ৰত্যেক বছৰে মেলা হয় এখন, তো তাৰ পৰা পনে পনে ঘৰচীয়া সত্ৰলৈ আহিলোঁ, য'ত নেকি গুৰুজনে প্ৰথমতে ইয়াতে আছিলে। তো আচৰিত কথা মানিব লাগিব যে আমাৰ বঙাইগাঁও জিলাৰ বিষ্ণুপুৰত মানে এই সত্ৰখন আছে। তো ইয়াতেও গুৰুজনে ইয়াৰ পৰা পনে পনে বিষ্ণুপুৰ সত্ৰলৈ গৈছিল, তাৰ পৰা বৰপেটালৈ গৈছিলে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এয়াই আছিলে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তাৰে কামনা কৰিম। মই জয়ন্ত নিলে আপোনালোকক ইয়াতে এৰিছোঁ। সকলোৱে ভালে থাকক, জয় অসম, ধন্যবাদ। গুৰুজনাই সকলোকে ভালে ৰাখক। জয় গুৰু শংকৰ।